বৰ্তমান আমাৰ সমাজখনত কি প্ৰক্ৰিয়াৰে আইনী ব্যৱস্থা চলি আছে? মন গ'লেই এজন মানুহক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে নেকি? হয়, যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰীতম সিঙক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু তেখেতৰ গ্ৰেপ্তাৰ প্ৰক্ৰিয়াটো যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে সন্মুখত সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া ৰখি আছে আৰু সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখতে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক চোৰ ডকাইতৰ দৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গাড়ীত উঠাই লৈ গুচি গৈছে। এতিয়া প্ৰশ্ন হয়, অভিযোগ আহিছে যে যি সময়ত কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল, সেই সময়ত কিয় অসম আৰক্ষীয়ে উপযুক্ত নথিপত্ৰ বা কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক কিয় গ্ৰেপ্তাৰ কৰা হৈছে তাৰ নথিপত্ৰ কিয় প্ৰদান কৰিব নোৱাৰিলে? কিয় ঘৰৰ মানুহক গ্ৰেপ্তাৰ কাৰণ তেখেতলোকে জনাব নোৱাৰিলে? কেৱল বলপূৰ্বকভাৱে বিৰোধী দলৰ হোৱাৰ বাবে এগৰাকী মুখপাত্ৰক এইদৰে গ্ৰেপ্তাৰ কৰা যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াক অসমৰ মানুহে কি ধৰণে বিবেচনা কৰিব, এয়া অনাগত দিনত লক্ষণীয় হ'ব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে অসমত বৰ্তমান যি শাসন চলিছে, যি প্ৰক্ৰিয়াৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত ফেচিষ্ট শাসন চলাইছে, বিৰোধীৰ ওপৰত যি ধৰণে আক্ৰমণ নমাই আনিছে, বিৰোধীক কথা ক'বলৈ যি সুযোগ, এই সুযোগ নোহোৱা কৰি দিছে। সদনৰ বাহিৰে ভিতৰে যি ধৰণে বিৰোধীৰ ওপৰত আক্ৰমণ কৰা হৈছে, আজি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখতে যি ধৰণে এগৰাকী তেওঁলোকৰ দলৰ নেতাক চোৰ ডকাইতৰ দৰে গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে, এই বিষয়বোৰৰ পৰা আমি অনুভৱ কৰিছোঁ যে বৰ্তমান অসমত ৰজাৰ শাসন চলি আছে, গণতন্ত্ৰ নোহোৱা হৈছে। গণতন্ত্ৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰক্ষী প্ৰশাসনে ভৰিয়ে মহাৰি আজি শেষ কৰি দিছে। গতিকে বিষয়বোৰ আমি অনুভৱ কৰিছোঁ। আপোনালোকে আপোনালোকৰ দৃষ্টিভংগীয়ে মতামত জনাব। এগৰাকী সাংসদৰ সন্মুখত, তাকো লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখত এইদৰে গ্ৰেপ্তাৰ কৰাটো আচলতে উচিত আছিল নে? যদি কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক গ্ৰেপ্তাৰ কৰিবলগীয়া পৰিৱেশ আছিল, তেতিয়াহ'লে আইনগতভাৱে তেখেতক জাননী দিয়ক, তেখেতক থানালৈ মাতি নিয়ক বা গ্ৰেপ্তাৰ কৰাৰ কাৰণ কি, এই বিষয়বস্তুবোৰ ঘৰৰ মানুহক জনাওক, তাৰপিছত গ্ৰেপ্তাৰ কৰিব লাগিব। গতিকে আক্ৰোশমূলকভাৱে এইদৰে বিৰোধী নেতা বা বিৰোধী দলৰ যিসমূহ কৰ্মী আছে, এই কৰ্মীসকলক গ্ৰেপ্তাৰ কৰা কাৰ্য আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু অনাগত দিনত যাতে বিৰোধীৰ ওপৰত এইদৰে আক্ৰমণ নচলে, তাৰ প্ৰতি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত গণতন্ত্ৰ জীয়াই ৰাখিব লাগিব। আজি যদি বিৰোধী নাথাকে, শক্তিশালী বিৰোধী যদি নাথাকে, তেতিয়াহ'লে অসমত গণতন্ত্ৰ যে জীয়াই নাথাকিব। আৰু অসমত যে গণতন্ত্ৰ শেষ কৰিবৰ কাৰণে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিৰোধী শূন্য কৰিব খুজিছে, এই কথাষাৰে প্ৰতিপন্ন কৰে। আৰু আপোনালোকে দেখিছে অমিত শ্বাহ ডাঙৰীয়া, আজি কেন্দ্ৰীয় চৰকাৰৰ অমিত শ্বাহ ডাঙৰীয়া আমাৰ অসমলৈ আহিছে আৰু তেখেত গৃহমন্ত্ৰী, আৰু গৃহমন্ত্ৰীগৰাকীৰ সন্মুখত আজি অসমত আইন শৃংখলা আজি এনেকুৱা ধৰণৰ পৰিৱেশ। আপোনালোকক আমি দৃশ্যসমূহ দেখাই আছোঁ, আপোনালোকে চাওক আৰু আপোনালোকৰ মতামতসমূহ জনাওক যে এগৰাকী সাংসদৰ সন্মুখত এইদৰে বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰা কাৰ্য আপোনালোকে কি ধৰণে ল'ব খোজে।